Hello everyone, welcome back to my another vlog. আৰু আজি এইটো টুটিয়ৰটো দিন মানে ফুৰিব যোৱাৰ দুটা ভিডিও অলৰেডি আপলোড কৰিলো ক'ত গলো কি কৰিলো ডিব্ৰুগড় আৰু আজি এয়া কাজিৰঙাৰ হোটেলৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো ৰাতিপুৱা এতিয়া মানে 7টা মান বাজিছে বাবু শুই আছে দেউতাকে গা চা ধুই আছে আৰু মই জাস্ট উঠি পেলাই মানে ৰাতি যেৰকে ভালদৰে ৰুমটো দেখুৱা নাছিলো আহিপাটো বহুত ৰাতি আছিল তো আজি অকমান আপোনালোকক দেখালো আৰু ব্লগটো ষ্টাৰ্ট কৰিছো আৰু ইফালে এতিয়া বেলকনিৰ ফালে উলাই পৰিবেশটো অকমান আপোনালোকক দেখাও আৰু খুবেই ধুনিয়া আৰু কাজিৰঙাৰ পৰিবেশ এনেই ভাল লাগে চাৰিওফালে গ্ৰীনাৰী পুৰা গ্ৰীন এনেই ভাল লাগে তাতে আৰু এতিয়া মানে ৰাতিপুৱাই খুব ধুনিয়াকে বৰষুণ দি আছে বৰষুণ দিলে আৰু বেছি ভাল লাগে যিহেতুকে চাৰিওফালে হেউজিয়াটো তাৰে মাজতে বৰষুণখিনি আৰু বেছি ভাল লগা কৰিছে গতিকে অকমান বেলকনিৰ পৰা আপোনালোকক কাজিৰঙাৰ ভিউটো দেখাই দিলো লগতে মই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু ইফালে আমাৰ তলতে এখন গাড়ীখন ইয়াতে পাৰ্ক কৰি থৈ দিছে হোটেলৰ ইফালে পাৰ্কিং সো ইফালে চাব পাৰে সন্মুখত ইমানেই ধুনিয়া লাগিছে পৰিবেশটো ৰাতিপুৱা যদি এনেকুৱা এটা পৰিবেশ মানে পোৱা যায় উঠিয়ে যে দেখিবলৈ পাও তো মনটো বহুত বেছি ভাল লাগে সো সেইভাবে আপোনালোকৰ লগতো শেয়াৰ কৰিলো আৰু ব্লগটো আৰম্ভ কৰিছো আৰু গোটেই ব্লগবোৰ মানে হোটেলৰ পৰা আৰম্ভ হয় যেহেতু হোটেলতে ষ্টে কৰা হৈ আছে তো এই কাৰণে হোটেলৰ পৰাই ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিও আৰু ফুৰিব গলে সো সেইভাবে মানে আপোনালোকক অকমান হোটেলখনো দেখাই দিও যাতে কেতিয়াবা হোটেলখনৰ পৰিবেশ দেখিলে কেতিয়াবা মোৰ ভিডিও চাইও কিছু মানে যাব পাৰিব সেই কাৰণে অকমান হোটেলৰ ভিউবোৰ দি দিও কোট কেনেকুৱা কি লাগে সেই কাৰণে কৈ দিয়া যায় আৰু কোনখন হোটেলত কেনেকুৱা পালো তাৰ খাদ্য কেনেকুৱা তো সেইখিনি আৰু এনেকৈ ব্লগটো ষ্টাৰ্ট কৰি বাবু ইফালে উঠিলেই মই বাহিৰত যোৱাৰ পিছতে দিবই পৰা নাই মানে ৰাতি আহি ইমান বেছি ভাগৰ লাগে এডিট কৰিব মন নাযায় পুৰা শুই যাও সো মই ঘৰত গৈ ভিডিওবোৰ লাহে দি থাকিম তো আজি ৰিটাৰ্ণ ব্লগটো মানে চাই থাকিব ঘৰলৈকে একদম আৰু কি কৰিলো বিহুত কেনেকৈ কি এনজয় কৰিলো কি চালু এফালে আহি সকলোখিনি জনাই থাকিম তো আজি ব্লগটো ষ্টাৰ্ট কৰিছো তো চাই থাকিব এতিয়া মই চাহটাখিনি খাই লওঁ তাৰ পিছত আকৌ যাবলৈ ৰেডি হ'ম আমি আৰু ৰেডি হৈ এতিয়া মানে আহি গলো আৰু এইফালে বাবুই অকমান মোক ভিডিও কৰি দিছে মানে চাৰিওফালে গ্ৰীনে আৰু কাজিৰঙাত হোটেলৰ ভিতৰতো পুৰা চবফালে মানে টাববোৰ লগাই দিছে এইফালে বাহিৰত বহিব পাৰি কিন্তু সেই দিনত বহুত বেছি বৰষুণ বাহিৰত যোৱা মানে একদম পৰিবেশ নাই বৰষুণৰ কাৰণে কিন্তু পৰিবেশটো খুব ধুনিয়া তাত বহিও মানে খাব পাৰি আৰু এতিয়া মানে আমি আহিছো ৰেষ্টুৰেন্টৰ ভিতৰৰ ফালে কাৰণ ইয়াতে ব্ৰেকফাষ্টটো কৰি যাম যেহেতু বাহিৰত পুৰা বৰষুণ কত ৰখাৰ মানে প্ল্যান নাই আৰু ৰখিব নোৱাৰিমো সেইভাবে ইয়াতে ধুনিয়াকে খাই যাম আৰু এতিয়া প্ৰায় 8:30 মান বাজিছে তো ইয়াতে আমি এতিয়া ব্ৰেকফাষ্টটো কৰিম আৰু ব্ৰেকফাষ্টটো খুব ধুনিয়া আৰু পুৰা ৰেষ্টুৰেন্টখন খুব ধুনিয়াকে সজাই পৰাই ৰাখিছে আৰু ব্ৰেকফাষ্টত কি আছে আজি অকনমান দেখাই দিছো আপোনালোকক সকলোখিনি আৰু এতিয়া আমি খুব ধুনিয়াকে মানে পেট ভৰাই খাই লম কাৰণ ৰাস্তাত ৰখা মানে বহুত বেছি বৰষুণ আৰু হিদিনাখন চবতে দিছিল চাগে আমাৰ ইফালেও মানে গম পালো আমি ফোন কৰোতে যে ইফালেও পুৰা বহুত বেছি বৰষুণ আহিছিল কাজিৰঙাতো দিছিলে আৰু মানে ইফালেও দিছিল আমাৰ ফালেও সো এতিয়া সেইভাবে ভাবিলো যে কিমান সময় বা কিমান দেৰিলৈকে বৰষুণ দি থাকে তো ৰাস্তাত ৰখাও সুবিধা হ'ব আৰু ভোকো লাগি যাব আৰু ইমান ৰাতিপুৱাই সেইভাবে ভাবিলো যেৰকে ব্ৰেকফাষ্টটো ইয়াতে ৰেডি হৈছে তো হোটেলতো কৰি যাও এনে আমি হোটেলত কৰিম বুলি ভাবা নাছিলো কাৰণ যিমান জলদি পাৰি আমি উলাই আহিবলৈ চেষ্টা কৰিছিলো কাৰণ সোনকালে ঘৰটো পালে ভাল লাগে পোহৰ থাকতে ৰাতি হলে অকমান অসুবিধা হৈ যায় গাড়ী চলতে আৰু পুৰা টায়াৰ্ড হৈ আছে আৰু সেইভাবে উলাই আহিব খুজিছিলো ৰাস্তাতে ব্ৰেকফাষ্টটো কৰিম বুলি ভাবিছিলো কিন্তু যেতিকে বৰষুণ সেইভাবে ইয়াতে কৰিলো আৰু সঁচাকে ব্ৰেকফাষ্টটো বহুত ধুনিয়া আছিল খাই ভাল লাগিল পুৰা এনজয় কৰি খাই আছো অকমান আপোনালোকক দেখাই দিছো ব্ৰেকফাষ্টত কি আছে আৰু এতিয়া খাই মিলি ধুনিয়াকে পেট ভৰাই খাই লৈ পৰা ইয়াৰ পৰা উলাই দিম আৰু তাৰ পিছত ব্লগটো কন্টিনিউকে ৰিটাৰ্ণ ব্লগটো আপোনালোকে চাই থাকক হেকলৈ তো আমি এতিয়া হোটেলৰ পৰা ব্ৰেকফাষ্টটো কৰি ললো আৰু এইখন হোটেলতে থাকি বহুত বেছি ভাল লাগিল আৰু আমি এবাৰ যিখন মানে এখন ৰিজৰ্টত ডিব্ৰুগড় সেইখনো নতুনকে ওপেনিং হৈছে এইখনো নতুনকে আমি মানে একদম নিউ ৰেষ্টুৰেন্ট হোটেল ৰিজৰ্টত আছে এবাৰ তো বহুত বেছি ভাল লাগিল সেইকাৰণে এইখনটো ভাল লাগিল তাৰপিছত এতিয়া খাই লৈ উলাই দিলো আৰু নজাৰাটো দেখাই দিও মানে কাজিৰঙাৰ ৰাস্তাটো কি ধুনিয়া লাগিছে এবাৰ দেখাই দিছো বেক কৰি আপোনালোক আৰু এতিয়াৰ পৰা জাৰ্নি ষ্টাৰ্ট আৰু আপোনালোকৰ যদি মোৰ এই ভিডিওবোৰ চাই কিবা এটা ভাল লাগিছে জাৰ্নি ব্লগটো এবাৰ ফুৰিব যোৱা বিহুত ক'ত গ'লে সেইখিনি আপোনালোকক শেয়াৰ কৰিলে যদি ভাল লাগিলে প্লিজ লাইক কমেন্টখিনি কৰিব আৰু চেনেলটো যদি কোনোবা নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মানে ধুনিয়া লাগিছে পুৰা বৰষুণৰ মাজে আমি জাৰ্নি কৰি আছো খুবেই ভাল লাগিছে আৰু এইফালে দেখিছেনে মই মানে খাই থাকোতে আৰু ব্ৰেকফাষ্ট কৰি থাকোতে খুগুনি অকমান পৰি গৈছে পেনটোতে গমেই পোৱা নাছিলো আহি এতে পানীৰে অকমান ধুই দিলো তাৰপিছত ফালটো আৰম্ভ হৈ আছে
ফটোটো পুৰা লম্বা হৈ গৈছে মোৰ অলপ মুচি দিব লাগিব নৰা আৰু মোক আগফালে বহিব নেদিলাক এবাৰ গোটেই ট্ৰিপটো তোমাৰ যে আগফালে বহিমে মই আগফালে বহি ভাল পাওঁ সৰু চলকৈ সদায় পিছফালে বহি আৰু অলপ অলপ বৰষুণ এৰিছে অকণমান আৰু বেছিকৈ দিয়ে তেনেকুৱাই হৈ আছে আৰু ইয়াতে আমি খুব ধুনীয়াকৈ মস্তি কৰি আহিছোঁ আৰু আমি তাত সেৱাও জনালোঁ হালদিবাৰী মন্দিৰত সেৱা জনাই এতিয়া মানে আহি আছোঁ আৰু আহি থাকোঁতে বৰ বেছি ভিডিঅ' কৰা নাই কাৰণ বহুতে বেছি বৰষুণ পালোঁ পিছত অকণমান যদি এৰিলোঁ আকৌ তেজপুৰ পালোঁ আৰু পাবলৈ বেছি সময় নাই বেছি সময় মানে নাই মানে আছেও কিন্তু তাৰ আগতে ভোক লাগিছে আৰু বাবুৰ KFC খাব লাগিছে তো এয়াও KFC চিকেন বাৰ্গাৰ চাৰ্গাৰ কিবা আনিলে তো এইবোৰ এতিয়া গাড়ীতে অকণমান খাই ল'ম ভাত খাব মন যোৱা নাই ৰাতিপুৱা যিহেতুকে পুৰি চুৰি খাইছোঁ আৰু সেইকাৰণে চ' এতিয়া আৰু এইবোৰ গাড়ীতে খাই মেলি আৰু গৰম যে লাগিছে ৰাতিপুৱা বৰষুণ দিয়ে বহুত বেছি গৰম লাগিছে তো এইখিনি গাড়ীতে খাই গৈ থাকিম তো আপোনালোকক দেখাই আছোঁ আজি জাৰ্ণিটো গৈ থকা চাই থাকিম আৰু যিহেতুকে মানে আমি ব্ৰেকফাষ্টটো ভালদৰে কৰি আহিছোঁ তো ভাত খাব ইমান বেছি মনো যোৱা নাছিল কিন্তু তেজপুৰ পাওঁতে ইফালে আমাৰ মানে য'তেই ফুৰিব নাযাওঁ KFC মেইন বিচাৰি হ'লেও খায় তো তাক মানে KFC লাগিবই তো দেউতাকক কৈ আছিলে আৰু ফাইনেলি তেজপুৰত পাই গ'লোঁ আৰু বৰষুণো এৰিছিল তেতিয়া আৰু খুব ইনজয় কৰি খাই আছে ইমানেই বেছি ভাল পায় ন এইবোৰ বস্তু খাই তো আমিও বাৰ্গাৰ KFC এনেকৈ চিকেন ল'লোঁ আৰু এইবোৰে গাড়ীৰ ভিতৰতে খাই তেনেকৈ ঘৰ আহি গ'লোঁ কাৰণ ভাত খাব মন যোৱা নাছিল আৰু এতিয়াও বহুত বেছি দেৰিও হোৱা নাই সোনকালে আহি পাইছোঁ এতিয়া প্ৰায় 3টামান বাজিছে চ' এনেকৈ গাড়ীৰ ভিতৰতে অকণমান খাই ল'লোঁ আৰু যিহেতুকে সি খাম কৰিও আছিল আমি পানেৰি পাম আৰু পাবলৈ বেছি সময় নাই প্ৰায় 1 ঘণ্টামান আছে ন 1 ঘণ্টামান পিছত পাই যাম তো বৰ বেছি ভিডিঅ' কৰি থকা নাই আৰু কিন্তু বতৰটো বহুত ধুনীয়া আজি জাৰ্ণি কৰাৰ কাৰণে ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ আৰু মাজতে যদি ৰখোঁ তো দেখামেই আৰু এতিয়ালৈকে মানে ভোক লগা নাই KFC খালোঁ যে বাৰ্গাৰ চাৰ্গাৰ ল'লোঁ সেইকাৰণে ভাত খাব মন যোৱা নাই যদি ভোক লাগে আৰু পিছত তেতিয়াহ'লে ভাত খাব সোমাম নহ'লে নৰখোঁ একদম ঘৰত গৈ লগ পাই আছোঁ আৰু সি এইবোৰ বস্তু খাই ভাল পায় বাহিৰত ফুৰিব গ'লে KFC চিকেনটো সি অকণমান বিচাৰে খাই ভাল পায় তো সদায়তো খোৱাও নহয় এইবোৰ তো ভাবিলোঁ আমিও তেনেকৈ এনেকুৱা ধৰণৰ বস্তুৱে খাই লওঁ আৰু সেনেকৈ খাই মেলি ওলাই আহিলোঁ আৰু এতিয়া খুব ধুনীয়া পৰিৱেশৰ মাজেৰে মই পূৰা ইনজয় কৰি বতৰটোও ঠাণ্ডা একদম ঘৰলৈ আহি আছোঁ আৰু লগতে ভিডিঅ'টো এনেকৈ সামৰণি মাৰিলোঁ আমি আহি পালোঁ জাষ্ট সোমাই ভিডিঅ'টো মানে শেষ কৰোঁ বুলি আৰু এয়া জাৰ্ণিৰ আৰু ফুৰিব যোৱাৰ ভিডিঅ' ব্লগটো তো জাষ্ট এতিয়া 4:45 পূৰা ঘৰ সোমাইছোঁ চ' ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ কাৰণ বহুত বেছি ভাগৰ লাগিছে ফ্ৰেছ হৈ লওঁ তো ভিডিঅ'টো কণ্টিনিউ নকৰোঁ তো ইয়াতে সমাপ্ত যায় মানে এয়া আৰু ফুৰিব যোৱা ব্লগটো ইয়াতে আজি ৰিটাৰ্ণ ব্লগটো সেইফালে ভাবিছা তো ইয়াতে সামৰণি মাৰিলোঁ ভাল লাগে লাইক কমেণ্টখিনি কৰিব লগ পাই আছোঁ নেক্সট ব্লগত